সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ'ল তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। আনহাতে 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰত। 29 ছেপ্টেম্বৰত পুৱা অনুষ্ঠিত হ'ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু আবেলি অনুষ্ঠিত হ'ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা। কিছুদিন পূৰ্বে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত হ'ব বুলি কৈছিল তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা। কিন্তু পিছত পূৰ্বৰ আৰ্হিতেই ADRE পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জনায়। পৰীক্ষালৈ দুমাহ থকা অৱস্থাত সলনি নহয় পৰীক্ষা পদ্ধতি। এই কথা সামাজিক মাধ্যমযোগে জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত বৰ্ষৰ 30 অক্টোবৰত ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় 13,000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। আবেদনৰ সময়সীমা আছিল 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰ 2023। তৃতীয় বৰ্গ প্ৰায় 7,500 পদৰ বাবে ল'ৰা-ছোৱালীয়ে আবেদন কৰিছে। আনহাতে চতুৰ্থ বৰ্গৰ বাবে প্ৰায় 4,500 পদৰ বাবে আবেদন কৰিছে। তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে মুঠ 150টা প্ৰশ্ন থাকিব। পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 0.25কৈ ঋণাত্মক নম্বৰ থাকিব। স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ 150টা প্ৰশ্নত 175 নম্বৰ থাকিব। ইয়াৰ বাবে সময় থাকিব 3 ঘণ্টা। এই পৰীক্ষাক ছ'চিয়েল ষ্টাডিজৰ পৰা 30টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা 35টা, লজিকেল ৰেচনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা, জেনেৰেল মেথামেটিক্সৰ পৰা 30টা, জেনেৰেল ইংলিছৰ পৰা 10টা আৰু ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ পৰা 25টাকৈ প্ৰশ্ন আহিব। ইয়াৰে ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 2 নম্বৰকৈ থকাৰ লগতে বাকী সকলো বিষয়ৰ প্ৰশ্নৰ 1 নম্বৰকৈ থাকিব। SSLCৰ পৰ্যায়ৰ বাবে এই পৰ্যায়ৰ বাবে মুঠ 150টা প্ৰশ্নৰ বাবে 150 নম্বৰ থাকিব। ইয়াৰে ছ'চিয়েল ষ্টাডিজৰ পৰা 30টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা 30টা, লজিকেল ৰেচনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা, জেনেৰেল মেথামেটিক্সৰ পৰা 35টা, জেনেৰেল ইংলিছৰ পৰা 35টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1 নম্বৰকৈ। 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। হাইস্কুল পৰ্যায়ৰ পৰীক্ষাৰ বাবে মুঠ 150টা নম্বৰৰ বিপৰীতে 150 নম্বৰ থাকিব। এই পৰীক্ষাত ছ'চিয়েল ষ্টাডিজৰ পৰা 20টা প্ৰশ্ন, জেনেৰেল নলেজৰ পৰা 30টা, লজিকেল ৰেচনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20টা, জেনেৰেল মেথামেটিক্সৰ পৰা 30টা, জেনেৰেল ইংলিছৰ পৰা 30টা আৰু ৰুট ট্ৰেন্সপৰ্টৰ বাবে 20টা প্ৰশ্ন থাকিব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ। আনহাতে পৰীক্ষাৰ বাবে সময় থাকিব 3 ঘণ্টা। ইয়াৰ উপৰি চতুৰ্থ বৰ্গ পৰীক্ষা 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ইয়াৰে এটা পৰীক্ষা 8ম শ্ৰেণীলৈ শিক্ষা অৰ্হতা থকা, আনটো 10ম শ্ৰেণীলৈ শিক্ষাগত অৰ্হতা থকাসকলৰ বাবে অনুষ্ঠিত হ'ব। দুয়োটা শাখাৰ বাবে ছ'চিয়েল ষ্টাডিজ, জেনেৰেল মেথামেটিক্স, জেনেৰেল নলেজ, লজিকেল ৰেচনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা প্ৰশ্ন আহিব। মুঠ 135টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব।